আজি ৰাতি সাজৰ বাবে মাংস বনাই আছোঁ। প্ৰথমতে মই কেৰাহীটো বহাই পৰিমাণ মতে তেল দি দিছোঁ আৰু পিঁয়াজ দিছোঁ। ফ্ৰ'জেন পিঁয়াজ আছিলে। ইয়াত আদা নহৰু পেষ্ট দি দিছোঁ, এইটো ফ্ৰ'জেন। ইয়াত মই হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰঙা জলকীয়াৰ গুড়ি, ইলাচি, দাৰচিনি, লং এইবিলাক মই দি দিছোঁ। মই 1.5 কেজি মাংসৰ কাৰণে 2 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। ইয়াত মই মছলাটো কচুৱা হওঁতে এইফালে মই মটৰটো বহাই দিওঁ। মটৰ বহাই দি ইয়াত পিছতে মই মাংসত জোল দি দিছোঁ পৰিমাণ মতে। জোল দিয়াৰ পিছত এইফালে মই মটৰটো হৈ আছে। এয়া ফাইনেল লুক। খাই বৈ পিছতহে মনত পৰিছে ভিডিঅ'টো কৰিবৰ কাৰণে।